প্ৰফিট বা লছ এইটো এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ যিকোনো কম্পিটিটিভ এক্সামৰ এপ্টিটিউড পাৰ্টত ইয়াৰ ওপৰত কুৱেশ্যন প্ৰায়ে দেখা যায় ইয়াতে কেইটামান কনসেপ্ট আছে যোনকেইটা যদি ভালদৰে বুজি পোৱা নাযায় তেতিয়াহ'লে এনসাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে আমি আজি 10টা কুৱেশ্যন একদম বেসিক ইজি কুৱেশ্যন 10টা কুৱেশ্যন আমি ডিসকাস কৰিম যাতে আমাৰ বেসিক কনসেপ্টটো ক্লিয়াৰ হয় যাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ক্লাছত আমি টান বা অলপ দীঘলীয়া কুৱেশ্যন সলভ কৰিব পাৰোঁ প্ৰফিট যোনটোক আমি অসমীয়াত কওঁ আমি লাভ লছ মানে হৈছে লোকচান সো আমাৰ আজি চেপ্টাৰটো হৈছে লাভ বা লোকচান ফাৰ্ষ্ট পাৰ্চেন্টেজ প্ৰফিট বা পাৰ্চেন্টেজ লছৰ ফৰ্মুলাটো হৈছে সেলস প্ৰাইস মাইনাস কষ্ট প্ৰাইস ডিভাইডেড বাই কষ্ট প্ৰাইস ইনটু 100 এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব কষ্ট প্ৰাইস বা কিনা দাম বিক্ৰী মূল্য সদায় তলত থাকিব এতিয়া আমি কুৱেশ্যনটো লৈ যাওঁ এটা বস্তু এজন দোকানীয়ে 200 টকাত কিনিলে 200 টকাত কিনিলে মানে হেতু তেখেতৰ হৈ গ'ল কষ্ট প্ৰাইস অতি বিক্ৰী কৰিলে কিমান টকাত 240 টকা আমাক কৈছে যে প্ৰফিট পাৰ্চেন্টেজ কিমান হ'ব তো আমি ফৰ্মুলা পেলাই দিম কষ্ট প্ৰাইস তলত আহিব ওপৰত থাকিব সেলস প্ৰাইস মাইনাস কষ্ট প্ৰাইস ইনটু 100 ওপৰত থাকিলে 40 2 এই এনসাৰটো কি হল আহিব পাৰ্চেন্টেজত আহিব ফৰ্মুলাটো পাৰ্চেন্টেজত থাকে সো এনসাৰ থাকিব 20% এজন দোকানীয়ে এটা আইটেম কিবা এটা বস্তু তেখেতে 500 টকাত বিক্ৰী কৰিলে সো সেলস প্ৰাইস ডিসকাউন্ট কিমান দিছিলে 20% সো the question is কি MRP কিমান হ'ব এতিয়া এটা বস্তু আমি জানিব লাগিব ডিসকাউন্ট সদায় MRP ৰ ওপৰত ক্যালকুলেট হয় MRP ৰ পৰা ডিসকাউন্ট মাইনাস কৰি আমি সদায় সেলস প্ৰাইস পাওঁ সো যদি সেলস প্ৰাইস দিয়া থাকে MRP উলিয়াবৰ কাৰণে ফৰ্মুলাটো হৈছে এইটো মাইনাস হ'ব সদায় কিয়নো ডিসকাউন্টটো মাইনাস ডিসকাউন্ট মানে মাইনাস তো আমি ফৰ্মুলা যদি পেলাই দিও এতিয়া ফৰ্মুলাটো ইউজ কৰো তো আমাৰ ওপৰত 100 ডিসকাউন্ট কিমান কৈছে 20% সেলস প্ৰাইস কিমান দিয়া আছে 500 rupees সো ওপৰটো 100 আছে 500 আছে ওপৰত তলত হৈ গ'ল 80 তো আমাৰ ইয়াতে 4 দি পেলাই দুবাৰ যাব 4 দি 25 বাৰ সো 2 দি পেলাই এটো যাব 25 বাৰ সো 25 গুণ আমি গম পাওঁ 625 এইটো হৈ গ'ল আমাৰ এমআৰপি এটা বস্তু কষ্ট 150 মানে 150 টকা কষ্ট প্ৰাইস আৰু বিক্ৰী কৰিছে 10% লছত বিক্ৰী 10% লছত বিক্ৰী কৰিছে মাইনাস what is the selling price কিমান তো আমি আমাৰ যোনটো ফৰ্মুলা আছে আমি এটো পৰা সলভ কৰিব পাৰো লস পার্সেন্টেজ মানে কিমান আছিল আমি যদি সেলস মাইনাস কষ্ট ডিভাইডেড বাই কষ্ট ইনটু 100 এটো আছিল আমাৰ आंसर লস মানে কি হ'ব মাইনাস কিমান 10 কষ্ট প্রাইস 150 সেলস প্রাইস উলিয়াব লাগে ইনটু 100 এটা যদি এটো এনেকে লৈ যাও মাইনাস 150 ইনটু 10 1500 আৰু এটো কিমান হ'ব s minus c 100 দুটা 0 cancel ইয়াতে হ'ব s minus c equal to minus 15 আমাক কি লাগে s উলিয়াব লাগে সো c টু যদি আমি লৈ যাও c minus 15 c কিমান ভ্যালু দিয়া আছে 150 c ভ্যালু দিয়া আছে 150 minus 15 equal to 135 এটো আমি আউটাৰ ৰকমে
সলভ কৰিব পাৰোঁ যদি আমি বেলেগ এটা ফৰ্মুলা মনত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি এই ক্যালকুলেশনখিনি অলপ কমাই পেলাই আমি কৰিব পাৰোঁ যদি তোমাক কষ্ট প্ৰাইস দিয়া থাকে আৰু সেলস প্ৰাইস উলিয়াব লাগে তাৰ এটা ফৰ্মুলা হৈছে 100 প্লাস মাইনাস প্রফিট স্মল p বা লস l পার্সেন্টেজ প্রফিট হলে প্লাস লস হলে মাইনাস ডিভাইডেড বাই 100 ইনটু কষ্ট প্রাইস এই ফর্মুলাটো যদি আমি ইউজ কৰোঁ যদি তোমাৰ কষ্ট প্ৰাইস দিয়া আছে আৰু প্ৰফিট বা লস পার্সেন্টেজ দিয়া আছে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ তেতিয়া তোমাৰ যোনটো ভাল লাগে তুমি যোনটো বুজি পাইছা সেইটো ইউজ কৰিলে হ'ল মই দুইটা দেখুৱাই দি আছোঁ সেলস প্ৰাইস উলিয়াব দিছে ইয়াতে 100 লস হলে মাইনাস কিমান পার্সেন্টেজ 10 100 কষ্ট প্ৰাইস কিমান 150 এতিয়া 0 কেনসেল 5 3 5 2 তো ওপৰত কিমান থাকিলে আমাৰ 90 ইনটু 3 তলত থাকিলে 2 তো তুমি এইটো 90 2 দি হৰণ কৰি কৰিব পাৰা বা তুমি ওপৰত যদি পূৰণ কৰি লোৱা 270 ডিভাইডেড বাই 2 ইয়াৰ আধা হ'ব 135 যোনটো তুমি ভাল পোৱা এটো কৰিবা आंसर इज 135 a product marked at rupees 400 এটা মার্ক মানে কি mrp কিমান 400 is sold বিক্ৰী হৈছে কিমান 360 rupees what is the percentage discount এটো উলিয়াব লাগে our formula to কি আছিল percentage discount mrp minus sales price divided by mrp হটা mrp তলত থাকিব যেহেতু ডিসকাউন্টৰ ওপৰত ক্যালকুলেট হয় যেহেতু mrp ৰ ওপৰত ডিসকাউন্ট ক্যালকুলেট হয় আমাক উলিয়াব দিছে ডিসকাউন্ট ওপৰত 400 360 400 into 100 এতিয়া চাৰিবাৰ হৈ আছে ওপৰত কিমান আছে 40 10 answer is 10% 10% is the answer option C if cost price of a book is 80 profit made is 25% selling price কিমান তোমাক মই এটা ফৰ্মুলা কৈছিলো selling price equal to 100 plus minus কৈছিলো নহয় plus minus p বা l percentage divided by 100 into cost price ফৰ্মুলাটা কৈছিলো তোমাক মনত ৰাখিবা 100 আমি এতিয়া এই অংকটো পাতো ইয়াতে 100 profit কৈছে plus কিমান 25% 100 cost price কিমান দিয়া আছে 80 0 0 cancel 2 4 গুণ 8 2 5 গুণ 10 ওপৰত কিমান থাকিলে এতিয়া 125 into 4 divided by 5 এতিয়া আমি 5 দি পেলাই যদি এটুক চাও 25 বাৰ যায় 25 4 গুণ 100 is the answer option B a shopkeeper gives 15% discount on an item if the item's mrp দিয়া আছে 1200 find the selling price তো আমাৰ ফৰ্মুলা কি আছিল ডিসকাউন্টৰ m minus s divided by m into 100 percentage এটো দিয়া আছে 15 m দিয়া আছে 1200 m 1200 s উলিয়াব লাগে into 100 right 12 থাকিলে এতিয়া এটুক যদি আমি এনেকে লৈ যাও 15 12 গুণ হ'ব এপিনে কিমান আছে 1200 minus s the s টুক যদি আমি এটা সাইডে প্লাসত লৈ যাও s টুক যদি এপিনে লৈ আহো তে এপিনে কিমান হ'ব 1200 minus 15 into 12 15 into 12 আমাক কি উলিয়াব দিছে সেলস প্রাইস 15 into 12 তুমি যদি কৰি চোৱা যেহেতু মোৰ মনত আছে এতিয়া মই লিখি দি আছো 180 the answer to কিমান হ'ব 1200 minus 180 1020 option A a product is sold at rupees 72 sales price 72 discount percentage 20
what was the original price মানে MRP উলিয়াব দিছে ডিসকাউন্ট দিয়াৰ পিছত ইমানত সেল হৈছে MRP উলিয়াব দিছে তো আমি MRP ৰ ফৰ্মুলা এটা জানো 100 divided by 100 minus discount percentage discount into কি আসলে sales price ইয়াতে পাতি দিও আমি 120 discount to sales price কিমান দিয়া আছে 72 আমি জাস্ট ফর্মুলা ইউজ কৰি আছো গুটে কিটাতে 0 8 9 72 ইমান কি হ'ব 90 A man buys an item for rupees 600 600 তে কিনিছে আৰু সেল কিনি যদি গ্ৰাহকে কি কৰে গ্ৰাহকে বস্তুটো কিনিটো বিক্ৰী নকৰে তো চাব লাগিব যদি মানুহজনে কিনি পেলাই বিক্ৰী কৰি আছে তেতিয়া হলে মানুহজন এজন বেপাৰী হয় দোকানদাৰ হয় তেও কিনি আছে তেও কিনি বিক্ৰী কৰি আছে তেও কাৰণে 600 টো কিনা দাম কষ্ট প্ৰাইস 600 লস তেও পার্সেন্টেজ লস হৈছে কিমান পার্সেন্টেজ লস হৈছে 5 সেলিং প্রাইস কিমান উঠিছে সেলিং প্রাইসৰ আমাৰ ফৰ্মুলাটো কি আছিল আমি যে চাইছিলো 100 প্লাস মাইনাস প্রফিট পার্সেন্টেজ বা লস পার্সেন্টেজ ডিভাইডেড বাই 100 ইনটু কস্ট প্রাইস এই পাতি দিও 100 লস হৈছে মাইনাস হ'ব কিমান লস 5% 100 এপিনে কিমান আছে 600 সবার উপর কিমান লিখব 95 ইনটু 6 95 into 6 570 if the cost price of a product is 250 লগে লগে লিখি গৈ থাকিব question to selling price 275 কি উলিয়াব দিছে profit percentage আমি profit percentage বা loss percentage এর ফর্মুলা জানো কি আছে sales price minus cost price divided by cost into 100 এটুই আছে ইয়াতে পাতি দিও আমি ভ্যালু কিনি 275 250 into 100 250 উপর কিমান হ'ব 25 into 100 10 10% লাস্ট অংক এটা বস্তু 450 টাকাত বিক্রি করা হৈ আছে সেলস প্রাইস 450 ডিসকাউন্ট পার্সেন্টেজ কিমান 10 এমআরপি হুদিছে তো আমাক এমআরপি লাগে এমআরপি ফর্মুলা তুমি জানো এমআরপি কি আছে 100 মাইনাস পার্সেন্টেজ ডিসকাউন্ট ইনটু কি সেলস প্রাইস এটো আছে আমি কৰি চাও 100 10 450 100 90 450 কিমান হ'ব 500 rupees তোকে প্র্যাকটিস কৰিবা আৰু এইখিনি একদম বেসিক লেভেল হয় জাস্ট খালি আমি কনসেপ্ট আৰু ফর্মুলা খিনি ক্লিয়ার কৰিবৰ কাৰণে কৰিছো